গহপুৰত পিতৃয়ে হত্যা কৰিলে পুত্ৰক। গহপুৰ চাৰিখেলীয়াত এই অনাকাংক্ষিত ঘটনা। ড্ৰাগছ মাদক দ্ৰব্য আদি সেৱন কৰি ঘৰখনত দীৰ্ঘদিন ধৰি অশান্তি কৰি আহিছিল পৰাগ প্ৰতিম বৰুৱা নামৰ যুৱকজনে। অৱশেষত পিতৃয়ে দিক বিদিক হেৰুৱাই দাৰে খপিয়াই হত্যা কৰিলে পুত্ৰক। পিতৃ মৃদুপৱন বৰুৱাও গহপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গহপুৰত নৱপ্ৰজন্মৰ মাজত ড্ৰাগছ আসক্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে, যাৰ পৰিণতিত পিতৃৰ দাৰঘাপত প্ৰাণ হেৰুৱাব লগা হ'ল ড্ৰাগছ আসক্ত পৰাগে। এই ক্ষেত্ৰত ড্ৰাগছৰ বিৰুদ্ধে গহপুৰ প্ৰশাসনক তীব্ৰ অভিযান চলোৱাৰ দাবী তুলিছে স্থানীয় ৰাইজে। মৃতদেহটি গহপুৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, AIN লাইভ। সি কেতিয়াবা গাড়ীখন লৈ ক'ৰবাত যাব, খুন্দিয়াই মেলি পেলাই থৈ আহিব। মটৰচাইকেলখন লৈ যদি ককায়েকৰ থাকে সেইখনো লৈ পলাই যায়। বাপেকে মটৰচাইকেল কিনি দিছে, সেইখনো ভাঙি চিঙি শেষ কৰে। মানে নানানটা কাজিয়া। বাপেকে আৰু কিমান সহ্য কৰিব। বাপেকে সহ্য কৰিব নোৱাৰি আজি ৰাতিপুৱা কিবা লগাৰ পাছত তেনেকুৱা কিবা এটা অঘটন ঘটি গ'ল আৰু বাপেকৰ হাতৰ পৰা। কিবা দাৰে ঘাপ মৰা বুলি গৈ দেখি পাইছোঁ আৰু শুনি পেলাই। ল'ৰাটো জীয়াই থকা নাই, এতিয়া স্পট ডেথ হ'ল। ল'ৰাটোৰ নামটো পৰাগ প্ৰতিম বৰুৱা। বয়স 22-23 বছৰমান হ'ব। হয়তো ৰাতিপুৱা 9টামান বজাত গম পাইছোঁ। ইয়াৰ আগতে আমি গম পাওঁ যে ল'ৰাটো ড্ৰাগছ খাই থাকে, নিচা কিবা কিবি লৈ ঘৰত অশান্তি, যিকোনো বস্তু পালেও ঘৰৰ পৰা উলিয়াই নি বেচি পেলাই। মা দেউতা অশান্তি ইমান বুজায়। প্ৰায় 8 মাহ আমাৰ ছেকেণ্ড হেণ্ড ডিলাৰ এটা আছে, তাতেই বাপেকে আৰু পিতেকে ককায়েকে আনি থৈ গ'ল বোলে, ইয়াত থাকিলে ল'ৰাটো ভালে থাকিব নেকি। আমিও মানে কিমান বুজাইছোঁ, বুজাব পৰা নাই। মই এক্সিডেণ্টটো হোৱাৰ পাছতহে তাত গৈ পাইছোঁ, কিন্তু তাৰ আগৰ ঘটনাখিনি মই জানো যে ঘৰত অশান্তি কৰি থাকে ল'ৰাটোৱে, কমপ্লিট অশান্তি। অকণমানো মানে ঘৰখন এৰি বাপেক হ'লেও থাকিব লাগিব, মাক হ'লেও থাকিব লাগিব, ককায়েক হ'লেও থাকিব, নহ'লে কিবা এটা বস্তু উলিয়াই নি সি বেচিবই। কিমান দিনৰ পৰা হৈ আছে? এইটো প্ৰায় আজি 4-5 বছৰৰ পৰা এনেকৈ হয়। তেওঁলোকে ড্ৰাগছ মুক্ত কেন্দ্ৰতো লৈ গৈ ল'ৰাটো থৈছিলে। এনেকৈ ট্ৰিটমেণ্টৰ কাৰণে তেজপুৰ থুমুকিত লৈ মাহে মাহে ট্ৰিটমেণ্ট কৰাই। মাজেতো ময়ো লৈ গৈছোঁ 2-এবাৰকৈ ল'ৰাজনক, কিন্তু মুক্ত কৰিব পৰা নাই। একদম থাকিব নোৱাৰি চাগে এইটো ঘটনা কৰিবলগীয়া বাধ্যত কৰিছে আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।